গৈ আছোঁ মই ভাগিনী আৰু মা শৰাইঘাট লেক পাৰ্ক আমিনগাঁও গুৱাহাটীলৈকে বুলি ফাইনেলি আহি পালোঁ স্পি ৱাক শৰাইঘাট লেক। তো বাহিৰৰ এণ্টেৰিয়ৰটো চাওকচোন কি ধুনীয়া লাগিছে। টিকট কাউণ্টাৰত টিকট কাটি ফাইনেলি আহি পালোঁ। ইয়াতে সৰু ল'ৰা ছোৱালীৰ খেলৰ এখন পাৰ্ক আছে। চাওক মোৰ ভাগিনী উঠিছে। তাৰপিছত আহিলোঁ সাগৰত যে আপোনালোকে এই বোটখন দেখিছে, এইখনৰ নাম স্পীড বোট 007। মই অলৰেডি পিছত চাই লৈছোঁ বাৰু, প্ৰথমতে জনা নাছিলোঁ। তো চাওক নুঠিলোঁ বাৰু। আৰু ট্ৰেইন যোৱা দৃশ্যটো চাওক কি ধুনীয়া লাগিছে। লাহে লাহে সন্ধিয়াৰ পৰিৱেশটো আপোনালোকক দেখুৱাম। ভিডিঅ'টো শেষলৈকে ধুনীয়াকৈ চাই থাকক। ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাপু প্ৰিয়ম গাইছ। মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ। যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ। থাম্বনেইল দেখি গম পাই আছে গৈ আছোঁ শৰাইঘাট লেক পাৰ্ক আমিনগাঁও গুৱাহাটীত আছে। তো বাজিল 3:30 বাজি গ'ল। মই যাম, মোৰ মা যাব আৰু লগতে মোৰ ভাগিনী হৰ্ষিতা যাব। তো স্কুটি লৈ যাম, স্কুটিখন ৰেডি যাবৰ কাৰণে। আজি বতৰটো কিন্তু ধুনীয়া হৈ আছে, গৈ ভাল লাগিব। তো এতিয়া যাবলৈ ওলাইছোঁ ভাগিনী, মই আৰু মা পাৰ্কখনলৈকে বুলি। তো গাইজ ফাইনেলি আহি পালোঁ শৰাইঘাট লেক, যোনখন নতুনকৈ আমিনগাঁৱত উদ্বোধন কৰিছে পাৰ্ক। তো প্ৰথমবাৰৰ বাবে আহিছোঁ। তো ইয়াতে আপোনালোকে এণ্ট্ৰি কৰিয়ে পাৰ্কিঙৰ ধুনীয়া সুবিধা আছে। ইয়াতে বাইক এনেকৈ গোটেইখিনি থ'ব পৰা যায়, পাৰ্কিঙৰ সুবিধা আছে। লগতে একো টেনশ্যন নাই। ইয়াত লিখা আছে স্পি ৱাক শৰাইঘাট লেক। তো এতিয়া গেটলৈকে গৈ টিকট কাউণ্টাৰত যাওঁ। ইয়াতে পেইড পাৰ্কিং, ফুড কোৰ্ট, কিডছ জোন, এমিউজমেণ্ট পাৰ্ক, চিলড্ৰেন পাৰ্ক, ব'টিং এডভেঞ্চাৰ, স্পি ৱাক শৰাইঘাটত পাই যাব। মই এনেই গম পাইছোঁ যে টিকটৰ দাম পাৰ পাৰ্চন 30 টকা হয়, কিন্তু চাইল্ডৰ কিমান নাজানো। গৈ পিনে সুধি লওঁ টিকট কাউণ্টাৰত, তাৰপিছত গোটেইখিনি গম পাই যাম। এৰিয়াটো কিন্তু বহুত ডাঙৰ হয়। তো চাওক এই তালৈকে আছে। তো এতিয়া গৈ আছোঁ টিকট কাউণ্টাৰলৈকে বুলি। আৰু বাহিৰৰ এণ্টেৰিয়ৰটো চাওকচোন কি ধুনীয়া লাগিছে। শৰাইঘাট যুদ্ধৰ ওপৰত থিম বনাই ইয়াত ধুনীয়াকৈ বনাই থৈ দিছে, ভাল লাগিছে। আৰু লগতে কাৰ পাৰ্কিং 30 টকা, টু হুইলাৰ পাৰ্কিং 20 টকা আৰু এণ্ট্ৰি চাৰ্জ 30 টকা। তো মই ভিডিঅ'টোৰ পিছত কোৱা নাছিলোঁ কাৰ পাৰ্কিঙৰ কিমান, মই ভালদৰে চোৱা নাছিলোঁ। এতিয়া যিহেতু মই ডাবিং কৰি দিছোঁ, কাৰ পাৰ্কিঙৰ ৰেট হ'ল 30 ৰুপিজ। তো এতিয়া টিকট কাউণ্টাৰত টিকট কাটি এণ্ট্ৰি হ'ম। আৰু আপোনালোকে এতিয়া গ'লে টিকট কাউণ্টাৰত পানীও পাই যাব, পিছলৈকে নাজানো বাৰু। তো এতিয়া টিকটটো দেখুৱাই এণ্ট্ৰি হ'লোঁ তিনিওজনে। এতিয়া ধুনীয়াকৈ পৰিৱেশটো দেখুৱাই। গাইজ ফাইনেলি এণ্ট্ৰি হ'লোঁ। পাৰ পাৰ্চন লৈ আপোনাৰ 30 টকাকৈ, যদি এডাল্টতো 30 টকাৰ লগতে চাইল্ডৰ 3 বছৰৰ তলত নলয়, 3 বছৰৰ ওপৰ হ'লে আপোনাৰ 30 টকাকৈ টিকট লয়, ছেমেই হয়। তো আমাৰ তিনিজনৰ 90 ৰুপিজ। লগতে আপোনালোকে যদি কাৰ আৰু বাইক লৈ আহে, বাইকৰ 20 টকা লয় আৰু কাৰৰ কিমান লয় মই নাজানো বাৰু, যিহেতু মই স্কুটি লৈ আহিছোঁ 20 টকা লৈছে। টোটেল মিলি 110 টকা হ'ল আমাৰ টিকট আৰু স্কুটিৰ নামত। তো এতিয়া এণ্ট্ৰি হ'লোঁ ইফালৰ পৰা। এণ্ট্ৰি হৈ এতিয়া চাৰিওফালটো চাওক কি ধুনীয়া। এতিয়া গোটেইখিনি অলপ ভিজিট কৰিম আৰু। এণ্ট্ৰি হৈয়ে আপোনালোকে এই জিৰণি চৰাইকেইটা দেখিবলৈ পাব। ইমান মানে বহুত ধুনীয়াকৈ বনাইছে। তো তাতে ৰেষ্ট ল'ব পাৰে। তাৰপিছত এইবাৰ পালোঁ অলপমান সোমায়ে চিলড্ৰেন পাৰ্কখন পাব। আপোনালোকৰ ল'ৰা ছোৱালীক যদি লৈ যায় তেনেহ'লে ইয়াতে ধুনীয়াকৈ সিহঁতক ব্যস্ত কৰি ৰাখিব পাৰিব। কিন্তু আপোনালোকে ওচৰত থাকিলে ভাল, যিহেতু সিহঁতে কি কৰে তাড়াতাড়িতে মানে এইটোত উঠিব, পৰি যোৱাৰো চান্স থাকে, আনচেফো হয়। তো আপোনালোকে ওচৰত থাকিলে ভাল হ'ব। মোৰ ভাগিনীক লৈ গৈছিলোঁ, তাই মানে গোটেইকেইটা এক্টিভিটিছ দেখি কোনটো নুঠো তাড়াতাড়িতে মানে দৌৰি আছে, সেই কৰি আছে। সেইকাৰণে আপোনালোকে চাই থাকিব, কাৰণ হঠাতে পৰি যাবও পাৰে। তো দেখিছেনে খুন্দা খালেই হয়। তো এইবাৰ চাবচোন, তাই এনেকৈ উঠি আছে হঠাতে পৰি যায়। সেইকাৰণে আপোনালোকক কৈছোঁ, তেতিয়া ল'ৰা ছোৱালীয়ে এক্টিভিটিছ কৰি থাকিব, আপোনালোকৰ ওচৰতে থাকিব। ইয়াতে মানে বেছিভাগ সৰু ল'ৰা ছোৱালীৰে এডভেঞ্চাৰ মানে এক্টিভিটিছ কিছুমান আছে উঠিব পৰা, আপোনালোকক দেখুৱালোৱে। লগতে ইয়াতো নাৱতো উঠিব পাৰি। আৰু এয়া নাৱত উঠা ইফালে এটা আছে আৰু ইফালে এটা আছে। আৰু ইয়াৰে মাজত আহি সোমাই মাজলৈকে লৈ যায় আৰু ইয়াত জঁপিয়াব পাৰি, মানে ভিতৰত থাকিব পাৰি আৰু পানীৰ লৈ যায় আৰু ভিতৰত সোমাই থাকিব পাৰি। এইটো মই আগতে দেখিছোঁ বাৰু। তো আপোনালোকে যদি ইয়ালৈ আহে তেনেহ'লে এইটো DC অফিচ, লগতে ইয়াত এটা কাছ এটা যে আছিল, এতিয়া নতুনকৈ কাম চলি আছে বাৰু। আৰু লগতে এইটো চাইড হ'ল ৰঙিয়া নলবাৰী আৰু এইখন ফ্লাইঅভাৰখন মানে চেকপোষ্টৰ আমিনগাঁৱৰ পৰা অলপমান আহিলেই ওচৰতে আৰু মানে ফ্লাইঅভাৰখনৰ এইটো চাইড।
তো আপোনালোকে ধৰিব পাৰিছে কিন্তু মজা লাগিছে দেই ঠাইখিনি আপোনালোকে যদি পানীত এক্টিভিটিজবোৰ কৰে ৰাইড দ্য ৱেভছ তেনেহ'লে 200-300 এনেকুৱা ৰেট হয় তো আমি নুঠিলোঁ বাৰু আপোনালোকক এবাৰ দেখুৱাই দিলোঁ আপোনালোকে যদি আহি ইয়াতে 200-300 টিকট কাটি ইয়াতে উঠিব পাৰিব ৰাজাকেইটা চাওকচোন কি ধুনীয়া লাগিছে পাৰতে আছে তাৰপিছত আপোনালোকক এই বোটখন দেখুৱাই দিছোঁ এই বোটখনৰ নাম হ'ল স্পীড বোট 007 সাগৰত বেছিকৈ চলে কিন্তু ইয়াতে পুখুৰীৰ এৰিয়াটো বহুত ডাঙৰ কাৰণে এক্টিভিটিজ ইয়াতো লৈ আহিছে য'ত আপোনালোকে 350 টিকট কাটি উঠিব পাৰিব মই দেখুৱাই দিম বাৰু টিকটৰ লিষ্টখন লগতে মই সুধিলোঁ 350 লৈ চাওক সঁচাই so beautiful so elegant বহুতকেইটা এক্টিভিটিজ কৰিব পাৰে লগতে দেখুৱালোঁ সৰু ল'ৰা ছোৱালীৰ বেছি এক্টিভিটিজ কৰা সেই আছে আৰু পাৰ্ক টাইপৰ তো আপোনালোকে এক্টিভিটিজ কৰিলে পানীত 200-300 লয় মই দেখুৱালোঁ আপোনালোকক আমি নুঠো আৰু এতিয়া যিহেতু সন্ধিয়া হ'ল আৰু দামটো অলপ বেছি হৈ যায় আৰু লগতে দেখুৱালোঁ সাগৰত যে আপোনালোকে সেইটো কৰিব পাৰে মই নামটো সেনেকৈ নাজানো যদি পাৰোঁ মই গুগলত চাই ভিডিঅ'টোৰ শেষত কৈ দিম সেইটো কৰিব পাৰে মই সিফালে যোৱা নাই গৈ পিনে আপোনালোকক ডিটেইলছ দি আছোঁ ইয়াতে আপোনালোকে বুক কৰি পাৰ্টি চেলিব্ৰেশ্যন কৰিব পাৰে বাৰ্থডে হওক বা বেলেগ কিবা হওক আৰু চাওক ইয়াতে মই যোনখন কৈছিলোঁ লিখা আছে ছেকেণ্ডত চাওক স্পীড বোট 007 400 আছিল 350 কৰি দিছে আৰু ওপৰত হ'ল পন্টন বোট তলত হ'ল জেটস্কি তো চাই লওক দুটা আছে জেটস্কিটো নাই মই সুধিছোঁ 50 ৰুপিজ ডিছকাউণ্ট দিছে আৰু পৰিৱেশটো চাওক সঁচাই আমি লাকি যে আমাৰ ওচৰতে ইমান ধুনীয়া এখন পাৰ্ক নতুনকৈ ইনগ্ৰেশ্যন হৈছে আৰু ইয়াতে এলকহল প্ৰহিবিটেড এণ্ট্ৰি হ'ব নিদিয়ে আই থিংক আৰু ৰেল যোৱা দৃশ্যটো চাওকচোন কি ফ্ৰেছ তো গাইছ আপোনালোকক যে মই কৈছিলোঁ সাগৰত যোনটো নাও এখন বোট যে কৰে কি নামটো কি বুলি কয় এখন জেটস্কি নে কি নাজানো আৰু মই পাৰিলে ভিডিঅ'টোৰ শেষত ক'ম এই যোনখন চলি আছে বৰ্তমান সেইখনত যদি আমি উঠো সুধিলোঁ পাৰ পাৰ্চন 350 লয় আৰু জেটস্কি বুলি এটা আছে এনেকুৱা টাইপৰে হয় সেইটো বৰ্তমান নাই তাতে কিন্তু লিখা আছিলে মই সুধিছিলোঁ এইখনো উঠিলে 350 পাৰ পাৰ্চন তো আপোনালোকে যদি আহে তেনেহ'লে ইয়াত এনেকৈ উঠিব পাৰে মজা এটা সেই পাব আৰু এডভেঞ্চাৰ পাব মজা লাগিছে ইয়াৰে টাইমিংটো মই সঠিককৈ ক'ব নোৱাৰিম কাৰণ মই দুজনক সুধিছিলোঁ দুজনে বেলেগ বেলেগ কোৱা যেন পালোঁ তো আপোনালোকে গ'লে সুধি ল'ব মই ফুল ইনফৰমেশ্যন দিব বিচৰা নাই আৰু ইয়াতে যিকেইটা জিৰণি চৰা আছে আপোনালোকে ঘূৰি ঘূৰি ভাগৰ লাগিলে ইয়াত আহি ৰেষ্ট ল'ব পাৰে কিছু সময় সন্ধিয়া হোৱালৈকে ৰখি আছোঁ কাৰণ সন্ধিয়াৰ পৰিৱেশটো বেছি ভাল লাগিব চাগে মোৰ এনেকুৱা লাগিছে কাৰণ লাইটিঙৰ ব্যৱস্থা ধুনীয়া আৰু আপোনালোকে দেখিছেই মই ক'ব নালাগে ভিডিঅ'টো লাইটিঙৰ ব্যৱস্থাটো চাওকচোন মই কোৱাটোৱে হ'ল কি ধুনীয়া লাইটিঙৰ ব্যৱস্থা কৰিছে তো গোটেই এৰিয়াটো চাওক কি সঁচাই বহুতেই ভাল লাগিছে তো গাইজ আপোনালোকে ইয়াতে কেইটামান বাঁহৰ কটেজো পাব য'ত আপোনালোকে মানে সেই কৰিব ৰেষ্ট ল'ব পাৰিব লগতে কিবা বস্তু অৰ্ডাৰো দিব পাৰে চাগে আই থিংক কিবা বস্তু অৰ্ডাৰ দি ইয়াতে ধুনীয়াকৈ সেই কৰিব পাৰিব বহি চিল কৰি খাব পাৰিব হয় ইয়াতে ধুনীয়াকৈ কটেজ টাইপৰ
সেই গ'ল মই ফ্লাছটো জ্বলাই দিছোঁ ৰ'ব 12:31 ধুনীয়া লাগিছে কিন্তু ইয়াতে চিল কৰিব পাৰিব আই থিংক ইয়াতে অৰ্ডাৰ কিবা দিব পাৰিনে মই ইমান সঠিককৈ নাজানো তো এইটোৱে হ'ল মানে এনেকৈ এপাক ঘূৰি আহিলোঁ এনেকৈ ঘূৰি আহিলোঁ প্ৰথমতে এণ্ট্ৰি হ'ব তাৰপিছত আপোনালোকে সিফালে এটা নদীৰ পুখুৰী টাইপৰ সেইটো পাব য'ত আপোনালোকে মই দেখুৱালোৱে সাগৰজ্য কৰিব পাৰি সেইখিনি কৰিব পাৰিব তাৰপিছত চাইল্ডৰ সৰু ল'ৰা ছোৱালী পাৰ্কখন পাব তাৰপিছত ইফালেও বৰ্ডিঙৰ যিখিনি মই দেখুৱালোঁ সেইখিনি কৰিব পাৰিব কিন্তু দামটো অলপ ফিয়াৰটো বেছি হয় কাৰণে আমি সেনেকৈ উঠা নগ'ল আৰু এইকেইটা তাৰপিছত 12 কটেজকেইটা পাব তাৰপিছত লাষ্ট সীমাটো পাব আৰু ইয়াতে আছে টিকট কাউণ্টাৰটো তো এনেকৈ এক্সিট হ'ম আমি এতিয়া তো গাইজ আৰু দেখুৱাব লগা নাই এইটো আছিল আজি মোৰ ভ্লগ যদি ভাল পাইছে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব যদি আপোনালোকে আহিব বিচাৰে তেনেহ'লে চেকপোষ্টত আছে আমিনগাঁৱৰ ওচৰতে DC অফিচ লগতে যোনটো কাছৰ এটা ষ্টেডিয়াম আছিল সেই ষ্টেডিয়ামটোৰ কাষতে মানে DC অফিচত যোৱা ৰাস্তাটোৰ ৰাইট চাইডে আৰু তো পাৰ পাৰ্চন 30 rupees যদি 3 বছৰৰ তলত হয় তেনেহ'লে টিকট নালাগে যদি 3 বছৰৰ ওপৰত হয় তেনেহ'লে টিকট 30 rupees লাগিব আৰু আপোনালোকৰ যদি 2 হুইলাৰ আনে তেনেহ'লে 20 টকা আৰু বাকী কাৰৰটো নাজানো আপোনালোকে সুধি ল'ব তো সেয়াই এতিয়া যাব ওলাইছোঁ তো এইটো আছিল ব্লগ আপোনালোকে আহিব এতিয়া 6:40 হ'ল ঘৰো যাব লাগে তো সেয়াই বাই বাই